মানুহৰ বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহ যদিহে নহয় মানুহ দানত কাহানিও নহয় মানুহ যদি দানত কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। হ'ব দিয়া। নমস্কাৰ। আজি মই উপস্থিত আছোঁ এনেকুৱা এগৰাকী আইতাৰ ওচৰত যিগৰাকী আইতাৰ স্মৃতি শক্তি আপোনালোকে শুনিলে আচৰিত হ'ব। মোৰ ক'বলৈ মন গৈছে সঁচাকৈ এইসকলহে আচলতে প্ৰজ্ঞাৱান লোক, যিসকলে প্ৰজ্ঞাৰ সাধনা কৰে। সেইবাবে মই মাজে মাজে গাওঁ, জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে পূজ্জ্বল, হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ। মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেই মানুহ ধুনীয়া। সেই মানুহে কত কাল গছকি খচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে, জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্বুজত সাজিছে ওংকাৰ ধাম। হে মোৰ ভাবিকালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আপোন মানুহ, মানুহে কি কৰিব নোৱাৰে। সঁচাকৈ আজি মই আপোনালোকক এনেকুৱা এগৰাকী আইতাৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ, যিগৰাকী আইতাৰ স্মৃতিশক্তি ইমানেই প্ৰখৰ, সেই তাহানি দিনতে পঢ়ি অহা সুন্দৰ সুন্দৰ কবিতাবিলাক তেখেতে কিন্তু এতিয়াও সাৱলীলভাৱে ধুনীয়াকৈ গাই দিব পাৰে। আপোনালোকে দেখি চাগে আচৰিত হৈছে, এয়া আইতাৰ একদম চুলি পকি গৈছে। মোৰ ভাল লাগিছে। আইতা, মই প্ৰথমতে আপোনাক সেৱা ধৰি লৈছোঁ। ভালে আছেতো? ভালে আছে নহয়? এতিয়া আপোনাৰ বয়স কিমান হৈছে? 85 বছৰ। এই 85 বছৰ বয়সতো আপোনালোকে অনুমান কৰকচোন, 85 বছৰ বয়সতো কোনোবাই জানো সুন্দৰ সুন্দৰ কবিতা মাতিব পাৰিব? কিন্তু নহয়, এয়া হৈছে ব্যতিক্ৰম এগৰাকী আইতা। গতিকে এই আইতাই সুন্দৰ সুন্দৰ কবিতা। আৰু আপোনাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ আচলতে মোৰ জন্মস্থানত বিশ্বনাথ জামুগুৰি। জামুগুৰিত নহয়? জামুগুৰি মাধৱ ভাগৱতী চুকত। হয়, জামুগুৰিৰ ভাগৱতী চুকত। আমাৰ কথা আছে, আজি মই প্ৰাৰম্ভিকভাৱে কিছু কথা পাতিম। আপুনি তাৰ পৰা ইয়ালৈ বিয়া হৈ আহিছে হয়নে? বিয়া হোৱাৰ সেই সময়খিনি অকণমান কৈ দিয়কচোন, কেনেকৈ আহিছিলে আপুনি ইয়ালৈ? সময়খিনি বৰ মই আহোঁতে হয়, সাধাৰণ বাগানত দেউতাই চাকৰি কৰিছিল। হয় হয়, জন্ম জামুগুৰিত, জামুগুৰি। কিন্তু সাধাৰণ বাগানত দেউতাই চাকৰি কৰিছিল। মই ডাঙৰ হ'লো মোনাবাৰী বাগানত। হয় হয়, মোনাবাৰী বাগানৰ পৰা যেতিয়া আহিলোঁ, সাধাৰণ মোক দেউতাই আনি পেলাই বিয়া দিছেহি। বিয়া দিওঁতে আহোঁতে মানে বৰ সাংঘাতিক। তেতিয়া হয় হয় হয়, কওকচোন অকণমান। বাছত উঠিব লাগে, হয়, ফেৰীঘাটলৈকে। ফেৰীঘাটলৈকে, হয়। ফেৰীঘাটত উঠি আকৌ ফেৰীত পাৰ হ'ব লাগিব। ফেৰীত পাৰ হৈ লৈ আকৌ জাহাজত উঠিব লাগিব। জাহাজত উঠি শিলঘাটত উঠি পাৰ হৈ ট্ৰেইনত উঠি পেলাই আকৌ শিলঘাট পাইছোঁহি। শিলঘাটত মানে আমাক আনিবৰ কাৰণে ট্ৰেইনত আহিছোঁ। ট্ৰেইনত আহি জৰাবাৰী পালোহি। জৰাবাৰীৰ পৰা গৈছে ঘোঁৰা গাড়ী লৈ। ঘোঁৰা গাড়ী লৈ গৈছে। মামা আছে আমাৰ জৰাবাৰীত। ঘোঁৰা গাড়ীৰে আনি পেলাই জৰাবাৰীত ৰাতিটো থাকিলোঁ। থাকি পেলাই পাছদিনাখন ইয়াত আকৌ আহিছোঁ গাড়ীত, বাছত সৰু গাড়ী, সৰু সৰু গাড়ী নহয়। আহি পেলাই পাইছোঁ এই ভকত গাঁৱৰ ব্লকমুখ। পাওঁতে তাত ম'হৰ গাড়ী এখন ৰখি আছে। ম'হৰ গাড়ী, ম'হৰ গাড়ী ৰখি আছে। ম'হৰ গাড়ীত আহি পেলাই কছাৰী গাঁও পাইছোঁহি। কিমান চনত আপুনি বিয়া হৈছিলে? মই কোন 52 চনতকে জন্ম। হয় হয় হয়, ঠিক আছে বাৰু। অন্ততঃ ধৰক আপুনি 50-60 চন মানত বিয়া হয় হয়, ঠিক আছে বাৰু। এতিয়া মই কৈ ভাল লাগিব যে এইখন হৈছে কুমৈ কছাৰী গাঁও, হয়নে? কুমৈ কছাৰী গাঁৱত তেখেতে বিয়া হৈছিলে। আৰু তেতিয়াৰ দিনৰ ৰাস্তা ঘাট একোৱেই নাছিলে, হয়নে? হয়তো আমি জানো যে দলঙত কি আছিলে, দলঙৰ কপিলিত মাৰ নাম আছিলে তেতিয়া, হয়নে? সেই সময়তে আজি আইতাৰ বয়স 85 বছৰ, আমাৰে বয়স এতিয়া 60 বছৰ। তেওঁৰ ল'ৰাই চাকৰি কৰি পৰা ৰিটায়াৰমেণ্ট ল'লে, তেওঁ এতিয়া 60 বছৰ হ'ল। অন্ততঃ 60 আৰু 20 যদি আমি যোগ দিওঁ, মানে 80 বছৰ বয়সলৈ, হয়নে? 80 বছৰ হৈ গ'ল। তাৰ আগত তেনেহ'লে আমাৰ 1950-60 বা 54 এনেকুৱামান হ'বগৈ পাৰে। গতিকে ভাল লাগিলে আপোনাৰ সৈতে চিনাকি। আৰু কথা আছে যে আপুনি যিহেতু
গম পাইছোঁ মোনাবাৰী চাহ বাগিচাৰ লগতে আছিলে জ্যোতিপ্ৰসাদৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি মানে বাগিচা তেওঁলোকৰ হয়নে সেই বিষয়ে অকণমান কওকচোন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদক আপুনি দেখিছিলেনে দেখা নাই ন তেওঁলোকৰ কেনেকুৱা পৰিৱেশ আছে এতিয়া ঘৰখন কেনেকুৱা আছিলে আগতে জ্যোতিপ্ৰসাদৰ ঘৰ দেখা নাই আগৰৱালাৰ ঘৰ দেখা নাই হয় 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 দেখা নাই ন বাগানতে থাকোঁ আৰু বাগানৰ পৰাই কিন্তু নাযায় তেনেকে হয় আচ্ছা বাগানতো তেতিয়া ব্ৰিটিছৰ দিনতহে বাগান আছিলে এই ব্ৰিটিছৰ বাগানত কেনেকে আছিলে কি অকণমান কওকচোন ব্ৰিটিছৰ দিনতো আমাৰ বাগানত এতিয়া মই ইয়াত আহি হয় মানে মাটি ঘৰ পায়ো মই আচৰিত পাইছোঁ হয় 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 মাটি ঘৰত মই ভাত খাবলৈকে টান পাইছিলোঁ হয় হয় বেৰ চেৰবিলাক মাটি কিন্তু গোজাল চোজাল এটা মাৰি ফটো এখন আহিব নোৱাৰোঁ হয় 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 মাত্ৰ মোৰ বিচনাখন সোমাইছে আৰু ড্ৰেছিং টেবুলখন সোমাইছে মোৰ একোৱেই নাই কাঠৰ দৰ্জা এখন মোৰ মানে বিৰাট তেতিয়া মানে তথাপিতো আৰু আছিলোঁ আৰু দেউতাই দিলে যেতিয়া আৰু তেনেকৈ থাকিলেও থাকি এতিয়া পাছত গৈ পেলাই ঘৰ এটা সাজিলে সেয়াই আৰু হয় মই এটা কথা জানো আপোনাৰ পৰা যে ব্ৰিটিছসকলে কেনেকুৱা ষ্টাইলত আছিলে কেনেকুৱা থকা মেলা অকণমান কথা কওকচোন বাৰু আমিতো নেদেখিলোৱেই আজি আপোনাৰ মুখত শুনি আমি অকণমান আকৌ সেই তাহানি দিনলৈ ঘূৰি যাবলৈ বিচাৰিছোঁ দিন আৰু ধৰক এতিয়া চাহাবটোৱে ধৰক তিনিটা চাহাব থাকে এজন কাবজাৰী চাহাব এজনে মানে বাগানত ফুৰা চাহাব তিনিজন চাহাব থাকে দেই আমি থকা পাঁচজন তাৰপিছত এই বৰ চাহাবজনেতো বাগানতে থাকে কাবজাৰী চাহাবজনে এই কোৱাৰ্টাৰবিলাক চাই ফুৰে এইবিলাক কৰে তেতিয়া যায় মানে আমাৰ তালৈ আৰু আমাৰ দেউতা কাৰ্পেণ্টাৰ আছিল কাৰ্পেণ্টাৰ আছিলে ন কাঠ মিস্ত্ৰী আছিলে তাৰমানে হেৰিবিলাক বনাইছিলে আৰু ঘৰবিলাক বনাইছিলে ন তেতিয়া বাংলাবিলাক বনাইছিলে বাংলা বনোৱা নবনায় বাগানৰ যিবিলাক লাগতিয়াল বস্তু তেতিয়া ধৰক এতিয়া আগে এতিয়া ডান্স বাগানৰ বিলাকৰ পৰা লৰিবিলাক সৰু সৰু গাড়ীয়ে চাহপাত আনে আনি মোনাবাৰী বাগানত খাই বাগানখনত বেচে মানে দিয়েহি আনি তেতিয়া তলৈ গাড়ী বুলি কয় তলৈ গাড়ী না ঠেলি দিয়ে মানে নিচিনাকে সেই গাড়ীবিলাক দেউতাই বনায় এতিয়া ব্ৰিটিছৰ কথাখিনি কওক কেনেকে তেওঁলোকে চলা ফুৰা কৰিছিলে ব্ৰিটিছৰ মেমসকল কেনেকে থাকে অকণমান কওকচোন জানিবলৈ মন গৈছে মেমসকল মানে আমাৰ দেউতাক কাম দিয়ে নহয় হয় 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 কাম দিলে মানে দেউতাই অভাৰটাইমত কাম কৰে চাবলৈ আহে তেওঁলোকৰ মানে একেবাৰে মানে ড্ৰেছ পোছাক বেলেগ আৰু কিহত আহে তেওঁলোকে হাতী ঘোঁৰাত আহে গাড়ীত আহে মেম বিলাকে ঘোঁৰাত আহে ঘোঁৰাত আহে ল'ৰা ছোৱালী নাৰাখে নহয় ল'ৰা ছোৱালী আয়াবিলাকে ৰাখে লগত কুকুৰটো ৰাখে ভাতৌটো ৰাখে মেমজনীয়ে সেয়াহে ৰাখে তেনেকে আহে আমাৰ ঘৰলৈ দেখিলো বহুত দেখিলে ন ঠিক আছে ভাল লাগিল আজি আমি কথাখিনি অকণমান চমুৱাব বিচাৰিছোঁ পুনৰ মই আপোনাৰ সৈতে আৰু কথা পাতিম এতিয়া মই কি শুনিম এটা আপোনাৰ মুখেৰে সুন্দৰ কবিতা এটা শুনিম এতিয়া ঠিক আছে বাৰু আপোনাৰ যি মনত আহে তাকেই গাব আৰু আপোনাৰ নামটো কি আছিলে মোৰ নাম পদ্মা দেৱী নহয় এয়া এগৰাকী হৈছে পদ্মা দেৱী আপোনালোকে বয়স চুলি দেখি মুখ দেখি হয়তো অনুভৱ কৰিবই পাৰিছে পুনৰবাৰ কৈছোঁ 85 বছৰীয়া এগৰাকী বৃদ্ধা তেখেতৰ স্মৃতিশক্তি এতিয়াও ইমান প্ৰখৰ আৰু বলকচোন এতিয়া আমি তেখেতৰ মুখেৰে এটি কবিতা শুনো দিয়ক মাতক এতিয়া তিয়কৰ ওপৰত যে কবিতা এটা আছিলে হয়নে সেই কবিতাটো আপুনি মাতক তিয়কৰ পাৰত ধনবৰ আছিল নজনা কোনটি নাই মৰম তাৰ খিয়াতিৰ পাৰ দুবেলা দুসাঁজি খায় এদিন নযায় বিষয়াৰ মুখে ধনাই খিয়াতি জানি লগোৱা কথা দাবী জীৱ মনে বিষয়াৰ কথা মানি গোটেই দেশৰ অধিপতি যাৰ জখৰ খ্যাতি নাই গতিকে নিচলা ধনাই কেনেকৈ প্ৰজাৰ আদৰ পায় সেইটো পাচিলা স্বৰ্গদেৱ ঈশ্বৰ টেঙৰ লিগিৰা ল'ৰা ধনাই কেনেকৈ পৰীক্ষা কৰিব শিকাই গুৰিয়াৰ পৰা লিগিৰাক পাচি ৰজা ইফালে সাউদৰ বেশ লৈ এপৰ নিশাত ধনাই ঘৰত ওলাত উঠি হৈ টোপনিৰ পৰা ধনাই উঠিল ধনাই নাক ভাগৰে যুগৰে খোৱা লগাক উঠিব দিলে হাক ৰান্ধিলে বাহিৰে সাদৰি গুৰিয়ে আদৰি ধনাই নিলে খুৱাই বোৱাই শুবলৈ বুলি ধাৰি পাতি পাৰি দিলে এনেতে ধনাই চোতালত শুনিলে দেউতা মৰিলোঁ মাত বাহিৰত ওলাই দেখিলে ৰোগীয়ে কপিছে দুখানি হাত উচিন যুগৰ ঠিক নাইকিয়া কোনেও নিদিয়ে ঠাই সেয়ে চুচৰি আহিছোঁ ইচ্ছা নহ'লে উপায় নাই কথা শুনি ধনে আদৰি আনিলে চৰালৈ ৰোগীয়া ল'ৰাক জুই দি সেকিলে খোৱালে বোৱালে শুবলৈ দিছিলে ধৰা এনেতে ৰজাই ক'লে ধনবৰ ই তোমাৰ কাম অতি ঠিক তুমি আমনি কৰা মিছাতে তোমাৰ নাম বাটৰ ৰোগীয়া এটি লগত টোপনি ভাঙিলা মোৰ একেটি ঘৰতে শুবলৈ মাতিলে ৰোগৰ কি পোৱাবোৰ ধনাই বোলে হাত জোৰ কৰি মোৰ আৰু ঘৰ নাই
ৰোগী আজি বা কি হ'ব উপায় নিদিলে ইয়াৰ ঠাই আমাৰ থাকোঁ ৰোগীৰ গুৰিতে আপুনি কি দুখ খাব ধাৰি পাতি পাৰি দিন ভিতৰতে সুখেৰে নিশাতি যাব ধনাই না উদাৰ ভাৱত ভিক্স নেৰি ৰজা কোলাৰ দৰে সঁচাকৈ ধনা তইহে আচল প্ৰজা দিশৰ গৰাকী ৰজা হৈ মই বহুত তলত তোৰ পৰীক্ষা কৰিলোঁ কিমানত তই লগোৱা লাগি মোৰ বাহ সুন্দৰ ইমান ধুনীয়াকৈ আপোনাৰ মনত আছে সাধুৱে আৰু হয় 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 সাধুৱে নহয় জানো হয় 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 ৰতন জনকপুৰৰ জানকীয়ে মিচিক মাছাক হাঁহে ৰতনপুৰৰ বুধুৱা যি তাইৰ পিন্ধে আহে বুধুৰ গলত ৰঙা ৰুমাল বাহুত তামৰ তাবিজ কোলা চুলিত কত আছে ভাজছে হত ৰঙিল কামিজ ৰতন এই পাহৰি নহয় গাওক মৰমৰাই কোনে মোক তুলি জানি কৰিলে ডাঙৰ মৌ শুনা মিছা মাছে পাহৰি লাগল হৈছিলোঁ থিয় যেবে অতটোত ধৰি পৰিলে কোনেনো গৈ ততালিকে লৰি নিচুকাইছিল মোক নাম গুণ গাই তেওঁ মোৰ মৰমৰ পূজনীয় আই গুৰি পথাৰতে আহত তলতে ৰৈ পিলিঙা ডঙাই কিৰিলি পাৰিছে গাঁতত নোহোৱা হৈ গাঁতত নোহোৱা হৈ ধুম ধুম ঢোলৰে মাতে হৈ সুৰীয়া গীতৰে যাইছে হৈ ঢোলৰে চাওঁতে তালৰে মাততে নাচনি নাচিছে লাহেকৈ গুৰি পথাৰতে আহত তলতে ৰৈ কঁকালত ইহাখন আঁতি লৈ নাচনি নাচিছে লাহেকৈ নাচকে সামৰি গ'লে গৈলতি মৰমে সনা লৈ আহত তলতে ৰৈ সেইটোৱে বহুদিনৰ আগতে গধূলিৰে পৰতে তোমাৰ ৰূপৰ শিখা দেখা আজি পৰে মনতে বহুদিনৰ আগতে মোৰে সৰু কোঠাতে নেমেলা খিৰিকীতে তুমি আহি মাত দিলা ধুনীয়া নিশাতে বহুদিনৰ আগতে তোমাৰ মোৰে সপোনখিনি পেলালে গছকতে বহুদিনৰ আগতে সেইটোৱে মাধৱ ভাগৱতী চুকত হয় 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 আৰু অসমৰ এগৰাকী বিখ্যাত পণ্ডিত মানুহৰ তাতে ঘৰ কোন আছিলে তেওঁ ক'ব পাৰিবনে তেওঁৰ দেউতাক আছিল বৰ্তাক আছিল খুৰাক আছিল হয় তেওঁৰ নামটো কি আছিলে পণ্ডিতগৰাকী ৰাধিকা মোহন ভাগৱতী হয় হয় একেবাৰে তেওঁলোকৰ ওচৰতে ঘৰটো নহয় ওচৰতে আমাৰ ঘৰ বাৰীয়েদিয়ে যাব পাৰি তেওঁলোক হয় 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 আৰু আপুনি হয়তো জানে যে চাহপাতৰ বাগানত স্কুলবিলাক তেতিয়া আছিল নে নাই এখনেই থাকে স্কুল হয় হয় বাৰৰ ল'ৰা ছোৱালীসোপা নপঢ়াই নহয় এই বাগানৰ বাবুৰ ল'ৰা ছোৱালীসোপাহে পঢ়ে হয় হয় তাৰ মাজতে গৈ দুটামানে পঢ়ে আৰু শিক্ষকবিলাকে কি কৰিছিলে তেতিয়া শিক্ষকে এবেলা মানে স্কুলত পঢ়ায় আৰু ভাটিবেলা বাগানত খাটিব লাগিব বাহ এনেকুৱা নিয়ম আছিলে ঠিক আছে বহুত কথাই জানিলো আজি খুব ভাল লাগিছে